সুপ্ৰভাত সকলোকে। এয়া আমাৰ চোতালৰ পানী। ৰাতি অহা বৰষুণ জাকৰ কাৰণে গোটেই ৰাস্তা চোতাল সকলোতে পানী। সেইবুলি প্ৰভাতততো ঈশ্বৰক পূজা নকৰিলে নহ'ব। গতিকে আমাৰ পানীত এনেকৈ নামিয়ে ফুল তুলিছে। ফুল মই সুধি আছোঁ যে ফুল পাইছানে? কৈছে হৈছে। ৰঙা ফুল আজি বেছি ফুলা নাই। আৰু অলকানন্দা জবা ফুলিছেও যদিও বৰষুণ বেছি আহিলে ফুলখিনি কিন্তু লেৰেলি যায়। এনেকৈ আৰম্ভ হোৱাৰ সংগ্ৰামৰ ফুল ছিঙি আছে মানুহজনে, আৰু মই গোটেইখিনি চাই আছোঁ। সাৱধান হৈ ফুল তুলিবলৈ কৈ আছোঁ বাৰে বাৰে, কাৰণ পিছল খালে বহুত সমস্যা। তেওঁক কৈছোঁ লাহে লাহে তুলিবা, ভৰিখন যাতে পিছল নাখায় তাৰ প্ৰতি লক্ষ্য ৰাখিবা। আজি ৰাতিপুৱা শুই উঠাৰ পিছতে দেখিছোঁ চাৰিওফালে পানী আৰু পানী। এইবেলি ৰাস্তাটো ভাল কৰা হৈছিল। ভাবিছিলোঁ এইবাৰ কিজানি পানী নহ'ব, কিন্তু যোৱা ৰাতিৰ পৰা অহা ধাৰাসাৰ বৰষুণ জাকৰ পিছত এতিয়া চৌপাশ জলমগ্ন হৈ পৰিছে। আৰু আমাৰ বাবে আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে কাম কাজলৈ ওলাই যোৱাৰ। কাৰণ আমি প্ৰত্যেকে যিহেতু সৰু সুৰাকৈ কাম কৰোঁ, আৰু আমাৰ কি বুলি ক'ম আৰু জীৱন যাত্ৰা কৰ্মময়, কৰ্ম অবিহনে আমাৰ একোৱে নচলে। গতিকে কেনেকৈ পদূলি পাৰ হৈ যাম সেই চিন্তা এটাই ৰাতিপুৱাৰ পৰা মগজু গিলি ধৰিছে। গাড়ী ঘোঁৰা আহিলে এনেকুৱা হয় সাগৰত যেন ঢৌ উঠিছে। ঢৌ উঠি পানীবোৰ চিৰিৰে একদম উঠি আহিছে। এখন গাড়ী আহিছে চাব দেই, এয়া চাওক। গাড়ীখনত স্কুল বাছ হয়, কিন্তু আজি খালী। বোধহয় মাক দেউতাকে ল'ৰা ছোৱালীক পঠোৱা নাই। পঠাবনো কেনেকৈ? ইমান পানীৰ মাজত ল'ৰা ছোৱালীক স্কুলত পঠোৱাটোও মাক দেউতাকৰ কাৰণে চিন্তনীয় বিষয়। কাৰণ আৰু যদি অলপ জোৰে বৰষুণ আহে তেতিয়াহ'লে উভতিব নোৱাৰিব। উভতনি যাত্ৰাৰ কথাটো চিন্তা কৰিব লাগিব যেতিয়া যাত্ৰা কৰা হয়। যদি যাত্ৰা আৰু উভতনি যাত্ৰা দুয়োটা সঠিক হয় তেতিয়া চিন্তাবোৰ খুব বেছি নহয়। এয়া চাওক কেনেকৈ ঢৌ